সকলো ভিউৱাৰ্ছকে নিতাস কিচেন চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ গুড় দিয়া নাৰিকলৰ লাডু। চেনি দি আমি সদায় বনায়ে আছোঁ, কিন্তু গুড় দি বনোৱা নাৰিকলৰ লাডুকেইটা খাবলৈ খুবেই ভাল লাগে। এইবাৰ বিহুত মই গুড় দি নাৰিকল লাডু বনাইছোঁ। তেন্তে আহকচোন কেনেকৈনো মই বনালোঁ তাকে আপোনালোকক দেখাব বিচাৰোঁ। নাৰিকলৰ লাডু বনাবলৈ মই নাৰিকল এনেকৈ ৰুকি লৈছোঁ। এটা নাৰিকল লৈছোঁ আৰু 1.5 কাপ মই গুড় লৈছোঁ আৰু ইলাচি দুটা মই এনেকৈ খুন্দি লৈছোঁ আৰু এচামুচ ঘিউ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই তাতে মই এখন কেৰাহী পাতি দিছোঁ। এতিয়া মই শুকানে প্ৰথমে মই নাৰিকলৰ গুড়িখিনি এনেকৈ ভাজি লওঁ, কাৰণ নাৰিকলত যথেষ্ট পৰিমাণে পানী থাকে। এতিয়া এইখিনি অলপ সময় আমি এনেকৈ ভাজি থাকিম। নাৰিকলখিনি এনেকৈ ভজাৰ পিছত মই মিহিকৈ কাটি ৰখা গুড়খিনি দি দিম। আপোনালোকে গুড়ৰ পৰিমাণটো বেছিকৈও দিব পাৰে যদি মিঠা বেছি ভাল পায়। মই ইয়াত 1.5 কাপেই দিছোঁ। এইখিনি দিয়াৰ পিছত এইখিনি ভালকৈ মিক্স কৰি দিম আৰু এনেদৰে ভাজি থাকিম। আৰু খুব কম জুইত নাৰিকল লাডু ভাজিব লাগে, তেতিয়াহে নাৰিকল লাডু খাবলৈ খুবেই সোৱাদ হয়। নাৰিকল লাডু ভাজোতে যথেষ্ট সময় লাগে। আপোনাৰ নাৰিকল লাডু ভাজোতে 45 মিনিটছমান লাগি যায়। যথেষ্ট ধৈৰ্যৰে নাৰিকল লাডু বনাব লাগে। ইয়াতে মই এতিয়া খুন্দি লোৱা ইলাচিৰ গুড়ি দি দিছোঁ। এইখিনি দিয়াৰ পিছতো এইখিনি ভালকৈ মিক্স কৰি দিম। এতিয়া নাৰিকল লাডু বান্ধিবৰ হৈছেনে নাই হাতেৰে আপোনালোকে দুটা আঙুলিৰ মাজত এনেকৈ লৈ চাব। যদি আঠা আঠা যেন হৈছে তেন্তে আৰু বেছি সময় ভাজিব নালাগে, এনেকৈ অলপ সময় ভাজি থাকিলে হ'ব। এতিয়া তাতে মই এচামুচ ঘিউ দি দিম। ঘিউ দিলে ইয়াৰ গুণটো খুব ধুনীয়া হয়, সেইবাবে মই দিছোঁ। আপোনালোকে যদি ঘিউ নিদিয়ে তেন্তে একো নাই, ঘিউ নিদিলেও ইয়াত লাডুটো ভালেই লাগিব খাই। গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া গেছটো অফ কৰি দিম আৰু অলপ ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এইখিনি এতিয়া ঠাণ্ডা হৈ গৈছে। বহুত বেছিও ঠাণ্ডা হ'বলৈ দিব নালাগে, কাৰণ শুকাই যাব পাৰে। এতিয়া মই এটা বাটিত পানী লৈ লৈছোঁ আৰু লাডুকেইটা বান্ধিবলৈ লৈছোঁ। লাডুৰ চাইজটো আপোনালোকে নিজৰ পচন্দমতে কৰিব। মই মিডিয়াম চাইজতে কৰিছোঁ। অলপ গৰম হৈ আছে, অকণমান পানী সানি লৈছোঁ আৰু হাতত আঠাৰ নিচিনা লাগি ধৰিছে বাবে অকণমান হাতখন তিয়াই তিয়াই এনেদৰে লাডুবিলাক বান্ধি যাব। লাডুখিনি বান্ধিবলৈও যথেষ্ট সময় লাগে। এয়া বন্ধা শেষ হৈছেগৈ। এয়া গুড় আৰু নাৰিকলৰ লাডু ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।